বমদিলাৰ পৰা আজি আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি বমদিলাতে আছোঁ ইয়াতে, আৰু হোটেলৰ পৰা এতিয়া মানে ষ্টাৰ্ট দিম আমি আজি টাৱাঙলৈকে। চ' বমদিলা টু টাৱাং ৰোড ট্ৰিপ। মাজত আমি চাংটি ভেলীত ৰখিম, চেলাপাছত ৰখিম, আৰু ক'ৰবাত যদি ৰখিব পাৰি যাওঁতে মানে চাই যাম। চ' এইটো ৰোড ট্ৰিপত আমি গোটেইকেইটা জেগা দেখাম আৰু লাষ্ট টাইম আহোঁতেও মানে চেলাপাছ, চাংটি ভেলী এইবিলাকত গৈছিলোঁ। ত' আজিও সেই তাতে যাম ফাৰ্ষ্ট ৰখি, ডাইৰেক্ট তাৰপিছত টাৱাং পাওঁতে চাগে সন্ধিয়া হৈ যাব, কাৰণ এতিয়া আমি 10টামান বজাত ওলামহে ইয়াৰ পৰা। ইয়াতে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি তলত গাড়ী ষ্টাৰ্ট দি আমি নেক্সট ডেষ্টিনেশ্যন হ'ব চাংটি ভেলী। Before that we'll go to Sancti Valley. Yes. After that, Silapas. Then our much awaited The Tawang. Yes. So let's go. Let's go. हमारा ये दिरांग है। 4.5 kilometer left to reach Sancti Valley. ফাইনেলি আমি এতিয়া চাংটি ভেলীত পাই গ'লোঁ, আৰু এতিয়া তলত গৈ আছোঁ। আৰু ইয়াত অলপমান মানে বতৰটো ৰ'দ নিচিনা আছিলে, সেইটো কাৰণে চুৱেটাৰটো সলাই হাফ চাৰ্ট পিন্ধি ল'লোঁ, হাফ চাৰ্ট আৰু টি চাৰ্ট। এতিয়া তলত যাওঁ, নদীৰ তলত অলপ বহিম নদীৰ পাৰত, আৰু বাকী লাষ্ট টাইম যি জেগাত গৈছিলোঁ সেইকেইটা জেগাত ফটো চটো উঠিম আৰু ইয়াতে মানে কি পাহাৰৰ ওপৰত যিহেতু গাড়ীবিলাক চলোৱাত অলপ অসুবিধা হয়, সেইটো কাৰণে এনেকৈ আমাৰ গাড়ীখন পিছলৈ আনি থাকিব লগা হৈছিলে। আমি কেইজন নামি গৈছিলোঁ, আৰু ছাৰ যিহেতু এক্সপাৰ্ট হয় গতিকে তেওঁ সেইটো কাৰণে পাৰিছিলে মানে এনেকৈ বেক কৰি আকৌ ওপৰত উঠাব লাগে, কাৰণ ৰাস্তাটো বহুত ঠেক হয়, এখন গাড়ী যাব পাৰে এটা টাইমত। সেইটো কাৰণে আপোনালোকক এইটোৱে এডভাইচ দিম যে যদি আপুনি মানে এক্সপাৰ্ট ড্ৰাইভাৰ নহয়, তেনেহ'লে অকলে গাড়ী চলাই মানে টাৱাং যোৱাটো অলপ ৰিস্কিয়ে হয়, কাৰণ এইটো চাংটি ভেলী ভিতৰুৱা ৰাস্তা হয় কাৰণে এনেকুৱা। আৰু কিছুমান মেইন ৰোডতো এনেকুৱা প্ৰব্লেম আছে, মানে টাৱাঙলৈকে তেজপুৰ টু টাৱাং মেইন ৰোডতো সৰু সৰু ৰাস্তা আহি যায়। কিন্তু যি কি নহওক আমি ধুনীয়াকৈ গাড়ীখন ছাইড কৰি সোমাব পাৰিলোঁ, তাৰপিছত আমি ধুনীয়াকৈ ইয়াত পাৰ্কিং কৰি আছোঁ। সেইটো কাৰণে অলপ মানে ছাৰে পাৰ্কিং কৰোঁতে অলপমান টাইম লাগি যায়, প্ৰত্যেকটো জেগাতে এনেকুৱাই হয়। এতিয়া আমি চাংটি ভেলীৰ ভিতৰত, আৰু লাষ্ট টাইম যেনেকৈ আহিছিলোঁ এই নদীখনৰ ওচৰত পূৰা ঠাণ্ডা পানী আহি থাকে, আজিও যাম এতিয়া। মই সেইটো কাৰণে হাফ চাৰ্ট পিন্ধি লৈছোঁ, কাৰণ কিয় ইয়াত ৰ'দ বহুত। আমি নেক্সট চেলাপাছ যেতিয়া যাম তাতহে চাগে ঠাণ্ডা ষ্টাৰ্ট হ'ব, আৰু একদম ইয়াত থাকি কি মজা লাগে, মানে একদম পানীৰ যিটো শব্দ লাষ্টৰ ভিডিঅ'টো মই কৈছিলোঁ, আমি বহুত টাইম বহিছিলোঁ। আজিও আমি অলপ টাইম বহিবলৈ চাম, ট্ৰাই কৰিম। এতিয়া ব্ৰিজখনৰ ওপৰত আছোঁ। আৰু এতিয়া জোতা খুলি লৈছোঁ, আৰু মোৰ গোপ্ৰটো আজি ফাৰ্ষ্ট টাইম মানে পানীৰ ভিতৰত ভৰাই চাম কেনেকুৱা আহে। ৱাটাৰ ৰেজিষ্টেঞ্চ বুলি কোৱা আছে, বাছ পানীটো চুই চাওঁ কেনেকুৱা ঠাণ্ডা। বেয়া ঠাণ্ডা, হাত কঁপি যায়, ঠাণ্ডা আছে বহুত। Sancti Valley, you must visit this place. Beautiful, beautiful and beautiful. Most beautiful. Google Map মাৰি দিলে হ'ল চাংটি ভেলী sheep farm. That location will be this. One small piece of advice from my side: if you're planning to visit Tawang and you want to start your journey either from Bomdila or Dirang, kindly start your journey a bit early, say around 10 AM, because the moment you reach that Vaishaki, from there on you cannot see even 10 meters ahead from your car. The visibility is absolutely nil, so you cannot drive more than 30 km/h. So what I suggest or like to advise you that please start your journey a bit early. 13,000 feet above. মানে নাক পুৰা বন্ধ হৈ গৈছে, জলদি জলদি যাব লাগে এতিয়া। এতিয়া পুৰা একদম কপি আছে হাত চাত, আৰু আমি এতিয়া যাওঁ কাৰণ 4টা বাজিব হ'ল। টাৱাং পাওঁতে হয়তো 7টা বাজি যাব পাৰে।
So let's go. Itu rasta যাব লাগিব. বেয়া ভয় লাগিছে. কপি গৈছে. पूरा की मजा फील एकदम काश्मीर टाइप पूरा स्नो पड़ी আছে কেনেকুৱা ये अच्छा लग रहा है अरे काश्मीर वो वक्त भी मुझे याद है वो नदियां मुझे याद है वो हवाएं भी मुझे क्यों काश्मीर क्यों যাব লাগে এইটো পুরা কাশ্মীর টাইপ মিনি কাশ্মীর টাইপ ফিল দি আছে কি মজা লাগিছে স্নোফল হৈ আছে আৰু নৱেম্বৰতে এনেকুৱা স্নো ডিসেম্বৰ জানুৱাৰীটো মজা লাগিব একদম স্নো I love my country. I love my country. It cannot be better than this place. I love Tawang. So finally after hectic journey মানে গোটে দিনটো বহুত হেক্টিক গল ফাইনালি হোটেল আহি পালোহি এতিয়া 7টা বাজিছে আমি ৰাতিপুৱা 9:30 তে ওলো আসলে শান্তি ভেলি গলো তাৰ পিছতে মই কৈ আছো কিয় দেৰি হল কাৰণ দিৰাঙৰ পৰা সৰি বমডিলাৰ পৰা শান্তি ভেলি 1.5 ঘণ্টা তাৰপিছত তাত আমি অলপ টাইম ৰখিলো তাৰপিছত শান্তি ভেলিৰ পৰা আকৌ আহিলো আমি চেলাপাছত যোৱাৰ আগতে আমি বৈশাখী বুলি এটা জেগাত ৰখিলো কেফেটেৰিয়া তাত খালো তাৰপিছত চেলাপাছত আহিলো তো আমি যেটো নতুন হয়তো চেলাপাছত লেকে আমাৰ অলৰেডি 4টা মান বাজি গল তাৰ পৰা ওলাওতে তাৰপিছত টাৱাং ৰাস্তাত যেতিয়া আহিলো অলৰেডি আন্ধাৰ হ'ব ধৰিলে 5টা বাজি গল আন্ধাৰ হলে মানে কি পাহাৰীয়া ৰাস্তাত যেটো নতুন হয় ন তো বহুত টাইম লাগি যায় কাৰণ আমি নতুন হয় আৰু আমি মানে সাৰেও এতিয়া আগতে এনেকুৱা ৰাস্তাত চলোৱা নাই তো একদম লাহে লাহে আহি থাকিব লগা হৈছে তাৰ উপৰি কুঁৱলীতে একো নেদেখিও এতিয়া আৰু আমাৰ আৰবিয়ে যোনটো হলিডে হোম হয় তো টাৱাং হাইটস এটো মানে অকমান দূৰত আছে টাৱাং মাৰ্কেটখনৰ পৰা সো আৰু অলপ ওপৰলে আপকে উঠিব লাগে মাজে মাজে কি হয় মানে এনেকুৱা জংঘলৰ নিচিনা ৰাস্তা আছে তাৰপিছত নেট শেষ হৈ যায় নেট নোপোৱা হৈ যায় মেপ চাইছে আহি থাকো মেপো কাম নকৰা হৈ যায় তাৰপিছত মানুহক সুধি থাকো এটা এক 1 কিলোমিটাৰ দূৰ এটা এক 5 কিলোমিটাৰ দূৰ হেতু কাৰণে দেৰি হৈ গল তো ফাইনালি 7টা বজাত আহি পালো আৰু কাইলে আমি টাৱাং এক্সপ্লোৰ কৰিম নেক্সট বুমলা পাছত যাম তাৰপিছত ঘৰ যামগে মানে 6 দিনৰ এটো ট্ৰিপ হয় আৰু আমাৰ এটো টাৱাং হাইট যোনটো হয় এটো আৰবিআই হলিডে হোম হয় গতিকে মানে ইয়াতে আমাৰ থাকা এন্ড খোৱা দুটা ফ্ৰী হয় ঠিক তেনেকৈ আমি বমডিলাটো আছিল হোটেল ইলিছিয়ামত তাতো আমাৰ মানে থাকা এন্ড খোৱা ফ্ৰী হয় ফৰ আৰবিআই এমপ্লয়িজ তো হেতু কাৰণে আমাৰ মানে জাস্ট গাড়ীত আহা যোৱা হেকিনিতে খৰচাটো হৈ যায় তো নেক্সট ডে কাইলে লগ পাই আছো আজি ভিডিওটো অলপ সাগে দীঘলীয়া হ'ল